চেনেল কমলা আজবি ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি ভাবিলোঁ বেলেগ এটা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াওঁ। চাওকচোন বাৰু মই কি ভিডিঅ' দেখুৱাম আৰু কিবা কিবি চাই থাকক। ভিডিঅ'টো সম্পূৰ্ণভাৱে স্ক্ৰিপ্ট নকৰাকৈ বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি বনাবলৈ লৈছোঁ মই হাঁহৰ মাংসৰ অন্য এটা ৰেচিপি। ইয়াৰ কাৰণে লৈ লৈছোঁ এটা হাঁহ, ভালদৰে পৰিষ্কাৰ কৰি কুটি বাছি লৈ লৈছোঁ। এয়া আদা নহৰু পেষ্ট, এইফালে ডাঙৰ পেষ্ট দুটা কাটি লৈছোঁ আৰু ৰঙালাও আৰু আলু ইয়াত কাটি লৈছোঁ। ভিডিঅ'টো চাই থকা সম্পূৰ্ণভাৱে স্ক্ৰিপ্ট নকৰাকৈ কেনেকৈ বনালোঁ। এইফালে কেৰাহীটোত মই তেল গৰম হ'বলৈ দিছোঁ। তেল দিছোঁ 200 গ্ৰাম। তেজপাতকেইটা ইয়াত দি দিছোঁ। তাৰপিছত দি দিম লং, ইলাচি, তাৰপিছত আকৌ দালচেনিটো দি দিলোঁ। পেষ্টখিনি দি দিছোঁ একেলগে। পেষ্টখিনি লগাই ল'লোঁ। তাৰপিছত এতিয়া ইয়াত মাংসখিনি দি দিছোঁ। গোটেইখিনি মাংস ইয়াত দি দিলোঁ। নিমখ দিলোঁ 2 চামুচ। তাৰপিছত হালধি গুড়ি দিলোঁ সৰু চামুচেৰে 2 চামুচ। এইখিনি এনেকৈ লৰাই দিলোঁ। ইয়াৰ পিছত দি দিলোঁ আদা নহৰু পেষ্টখিনি। এইখিনি এনেকৈ লৰাই ল'লোঁ। যিমানে ভাজিব সিমানে আৰু গোন্ধটো নাইকিয়া হৈ যাব। ভাজি থাকিম প্ৰায় 10-15 মিনিট সময়। জলকীয়াৰ গুড়ি দিলোঁ 1 চামুচ। তাৰপিছত দিলোঁ ধনিয়াৰ গুড়ি, তাৰপিছত দি দিলোঁ জিৰাৰ গুড়ি। এইখিনি এনেকৈ ভাজি লওক। মাংসৰ পৰা পানীখিনি দেখিছেনে নাইকিয়া হৈ গৈছে। প্ৰায় 5 মিনিটমান আৰু এনেকৈ ভাজিম মাংসখিনি। পানীখিনি প্ৰায় নাইকিয়া হৈ গৈছে হাঁহৰ মাংসত। এতিয়া মই ইয়াত অলপ পানী দি অলপকৈ এনেকৈ দি দিছোঁ। এনেকৈ অলপকৈ দি থাকিব আৰু ভাজি থাকিব। তেতিয়াহে হাঁহৰ টেষ্ট হ'ব আৰু খাবলৈও সোৱাদ লাগিব। তেতিয়া হাঁহো নুগুন্ধায়। এইখিনি পানীও নাইকিয়া হৈ যাবলৈ দিম। পানীখিনিও মোৰ নাইকিয়া হৈ গৈছে আৰু অলপ পানী দি দিম। গৰম পানী দিছোঁ। তেতিয়া সোনকালে হ'ব আৰু আঞ্জাখন তেতিয়া সেমেকি নাযায়। মাংসৰ আঞ্জা বনালে গৰম পানীয়ে ব্যৱহাৰ কৰিব। ৰন্ধাৰো কিছুমান টিপছ আছে। যিহেতু ভিডিঅ'টো ৰাতি বনাইছোঁ, অলপ চাহ পৰিছে মোবাইলটোত। চাওক বাহিৰৰ ফালে আন্ধাৰ। পানীখিনি নাইকিয়া হৈ গৈছে। এতিয়া মই আলু আৰু ৰঙালাওখিনি ইয়াত দি দিম। খাবলৈ কি ধুনীয়া হয়, কি টেষ্টি হয় ৰঙালাও দিলে।
এইখিনি এনেকৈ ভাজি প্ৰায় 5 মিনিট সময় এনেকৈ ভাজি লওক আলু আৰু ৰঙালাওখিনি এই মাংসৰ লগত। পানীখিনি নাইকিয়া হৈ গৈছে। এতিয়া মই অলপ পানী বেছিকৈ এড কৰি দিম, যিহেতু আঞ্জাখন মই জোল বনাম। পানী এইফালে দিছিলোঁ গৰম পানী উতলিবলৈ। অলপৰ কৰি আঞ্জাখন লৰাই দিলোঁ। এতিয়া এখন মই ঢাকনি মাৰি দিম। ঢাকনিখন গুচাই দিলোঁ। চাওক আঞ্জাখন। এতিয়া মই ইয়াত দি দিম এচামুচ মিট মছলা। মিট মছলা দিছিলোঁ এচামুচ, তাৰপিছত দি দিলোঁ গৰম মছলা এচামুচ, এইখিনি এনেকৈ লৰাই দিলোঁ। ফাইনেলি হৈ গ'ল মোৰ হাঁহৰ মাংসখন আলু আৰু ৰঙালাও দি বনোৱা। এতিয়া মই নমাই দিলোঁ।